जिंदाबाद अरविंद केजरीवाल जिंदाबाद अरविंद केजरीवाल जिंदाबाद এটা অলপ গ্যাপটো কর যে আহি ক্যাম্পেইন কৰাৰ নিচিনাকে এই গীতটোৰ দ্বাৰা তোমালোকে সকলো বুজি শুনি গাঁৱৰ ৰাইজৰ মাজত সকলো বস্তু আগবঢ়োৱা তোমালোকৰ হাতত অৰ্পণ কৰা হ'ল আজিৰ পৰা আপোনালোকে নিজৰ নিজৰ কামত লাগি যাওক আৰু বাকী বুলি ভাবে আপোনালোকে এই চৰকাৰখনে যে পইচাবোৰ ক্ষেত্ৰৰ আদৰ্শৰে এখন পাঞ্জাৱত চৰকাৰ চলি আছে য'ত যিসকল মন্ত্ৰী আৰু পাঞ্জাৱত সম্পূৰ্ণ বিজুলী ফ্ৰী পাই আছে ৰাইজে যাক য'ত যেনেকৈ প্লিজ অফিচৰ গেৰেণ্টি দেখাব লাগে I can do champion. মহিলা ক্লিনিক আৰু স্বাস্থ্য সেৱা দিল্লীত আছে অসমত নাই মহিলাৰ বাবে বিনামূলীয়া বাজেট আপোনাৰ ইয়াত আছে নেকি দিল্লীত আছে কাম কৰি লৈছে আৰু আমাক সেইকাৰণে ৰাইজে গাঁৱে গাঁৱে সম্পূৰ্ণ সহায় জনাইছে কেম্পেইন ষ্টাৰ্ট কৰা হৈছে তাৰ টিম লিডাৰসকলক আমি এই বিষয়টো আমি বিতৰণ কৰিব গৈ আছোঁ এই কেম্পেইনটো আৰম্ভ হৈছে এইটো অসমতো কেজৰিৱাল এই কেম্পেইনটোৰ নাম আৰু আপোনালোকক যিখিনি ট্ৰেইনিং দিয়া হৈছিল ইলেকশ্যন কেম্পেইনিঙৰ নামো তেতিয়া যিটো আগতে মানুহৰ ভুল ধাৰণা আছে যে মানুহক বুলি ভাবে আপোনালোকে এই চৰকাৰখনে যে পইচাবোৰ খৰচ কৰি আছে হেলিকপ্টাৰত উঠিছে মন্ত্ৰী এইবিলাক গাড়ীত যে ঢেৰ তেল ভৰাই ঘূৰিছে ডাঙৰ ডাঙৰ ঘৰত যে মন্ত্ৰীবোৰ আছে তেওঁলোকে ক'ৰ পৰা পইচা পাইছে এইটো গম পায় পাব্লিকৰ পৰা পাইছে কিন্তু সেই সুবিধাখিনি আপোনালোকে কিয় পোৱা নাই সেই সুবিধাখিনি আপুনি পোৱাৰ যোগ্য নে অযোগ্য যোৱা স্বাধীন হোৱাৰ ৭৭ বছৰ পিছত আমাৰ ৰাইজৰ এনেকুৱা অৱস্থা ৰাতিপুৱা এবাৰ লাইটৰ বিল বাঢ়ে ৰাতি এবাৰ বাঢ়ে তেনেকুৱা ধৰণৰ কণ্ডিশ্যনত ভাৰতবৰ্ষৰ ভিতৰত দিল্লী আৰু পাঞ্জাৱত সম্পূৰ্ণ বিজুলী ফ্ৰী পাই আছে ৰাইজে যাক য'ত যেনেকৈ আমাৰ ইয়াত চৰকাৰৰ কিছুমান বস্তু লিখা আছে আম আদমি পাৰ্টিৰ যাতে আমাৰ প্ৰত্যেকজন ভলণ্টিয়াৰে নিজে এজন অৰবিন্দ কেজৰিৱাল হৈ ৰাইজৰ ঘৰে ঘৰে ৰিকুৱেষ্ট কৰে আৰু আমি অহা 10 দিনৰ ভিতৰত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ 176টা পঞ্চায়তৰ ভিতৰত প্ৰায় 96টা পঞ্চায়তত সম্পূৰ্ণ কৰিম 10 দিনৰ ভিতৰত আৰু বাকিখিনি পৰ্যায়ক্ৰমে কাম চলি আছে ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ আগতে আমি প্ৰত্যেকটো পঞ্চায়তৰ ফাৰ্ষ্ট ফেজৰ কেম্পেইনিং শেষ কৰিম আৰু ফাৰ্ষ্ট ফেজৰ কেম্পেইনিং শেষ হোৱা মানে ডোৰ টু ডোৰ আমি 3বাৰ নক কৰিম 3বাৰ নক কৰাৰ ভিতৰত প্ৰথমবাৰ এই ইলেকশ্যন ডিক্লেয়াৰ হয় তাৰ পিছৰ দুবাৰ হ'ব আৰু ৰাইজক অৰবিন্দ কেজৰিৱালৰ আদৰ্শ আৰু দিল্লী চৰকাৰ আৰু আমাৰ চৰকাৰৰ মাজত ডিফাৰেন্স কি আছে কেনেকৈ চৰকাৰী স্কুলৰ বহু ধৰণে সুবিধা দিল্লীত দিব পাৰিছে আৰু ইয়াত দিব পৰা নাই স্বাস্থ্য সেৱাৰ কেনেকুৱা ধৰণৰ আমূল পৰিৱৰ্তন ঘটাইছে সেই ধৰণৰ কথা লৈ আমি ৰাইজৰ ওচৰলৈ আহিছোঁ আৰু ৰাইজে খুব ভাল সহায় দিছে আৰু ৰাইজে এবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু সঁচা অৰ্থত পৰিৱৰ্তন